প্ৰতিদিনে বিজেপি চৰকাৰে অসমীয়া মানুহক অপমান কৰে। প্ৰত্যেক দিনে অসমীয়া সংস্কৃতিক অপমান কৰে হিমন্ত চৰকাৰে। বাগানৰ পৰা আৰম্ভ কৰি চহৰৰ সকলো লোক আজি সমস্যাত ভুগিছে। হিমন্ত চৰকাৰৰ ভাষা, কথা আৰু ব্যৱহাৰ শুনিলে কাণ বন্ধ কৰিব লাগে। আমি হিমন্ত বিশ্ব শৰ্মাৰ পৰা চৰিত্ৰ শিকিম নেকি? তেওঁলোকৰ ব্যৱহাৰৰ বাবে বিজেপিৰ মানুহে লাহে লাহে আঁতৰি আহিছে। মই হাৰিলে পদত্যাগ কৰিম বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিলে জানো? হিমন্ত চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ। শুনো আহক কি কৈছে গৌৰৱ গগৈয়ে। প্ৰত্যেক দিন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমীয়া সংস্কৃতিক অপমান কৰে। প্ৰত্যেক দিন তেওঁলোকৰ চৰকাৰে অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ চলায়। আজি বাগানৰ পৰা আৰম্ভ কৰি আমাৰ চহৰলৈকে বাগানৰ শ্ৰমিকসকলে মজুৰি নাপায়। নগৰৰ ভিতৰত তেওঁলোকে আজি এনেধৰণৰ ফ্লাইঅভাৰ খান্দি ৰাখিছে যে আজি প্ৰদূষণ বৃদ্ধি পাইছে, গছ গছনি কৰ্তন হৈছে। তেওঁলোকৰ ভাষা ব্যৱহাৰ শুনিলেই আমাৰ বয়োজ্যেষ্ঠসকল যুৱকসকলে নিজৰ কাণ বন্ধ কৰি দিয়ে। তো তেওঁলোকে যিসকলে প্ৰত্যেক দিন নিজৰ ভাষা আৰু ব্যৱহাৰ যোগেদি অসমীয়া সংস্কৃতিক অপমান কৰে, তেওঁলোকে অসমীয়া সংস্কৃতিক পক্ষ কোৱাটো ক'ৰ পৰা অধিকাৰ পাইছে মই বুজি পোৱা নাই। চৰিত্ৰৰ পাতৰ কথা কৈছে, তেওঁলোকৰ পৰা চৰিত্ৰ শিকিম নেকি? মানুহক কেনেদৰে ভাবুকি দিব লাগে সেইটো চৰিত্ৰ শিকিম নেকি? যিসকলে আজি চৰিত্ৰৰ পাঠ প্ৰদান কৰিছে তেওঁলোকে ইতিহাসত চাওক কেনেদৰে শিক্ষকসকলক অপমানিত কৰিছে, কেনেদৰে শিক্ষকসকলক অপমানিত কৰিছে। তেওঁলোকে কেনেদৰে বিভিন্ন জনগোষ্ঠী জনজাতি বয়োজ্যেষ্ঠসকলক অপমান কৰিছে। চৰকাৰী বিষয়াসকলক কেনেদৰে অপমান কৰে। DC লগত কেনেদৰে তেওঁলোকে কথা পাতে, ইউ ঐ DC এনেকৈ তেওঁলোকে কথা কয়। এইসকলে আমাক চৰিত্ৰ শিকাব, এইসকলে আমাক অসমীয়া সংস্কৃতিৰ বাবে আমাক শিক্ষা প্ৰদান কৰিব। এই তেওঁলোকৰ ব্যৱহাৰৰ বাবে আজি অসমীয়া মানুহ তেওঁৰ পৰা আঁতৰি গৈছে। বিজেপি চৰকাৰ কোঅপাৰেটিভ ওপৰত জোৰ দিয়াৰ আগতে আমি অসমৰ ভিতৰত কোঅপাৰেটিভৰ এটা ইউনিভাৰ্চিটি খুলিবলৈ বিচাৰিছোঁ। সেই ইউনিভাৰ্চিটিটো ক'ত গ'ল? তো সেইকাৰণে আজি তেওঁলোকৰ নিজৰ অপপ্ৰচাৰ চলাই থাকক। অসমৰ মানুহৰ ওপৰত মোৰ বিশ্বাস আছে। মুখ্যমন্ত্ৰী এটা সময়ত কিবা এটা মংগলদৈ লোকসভা নিৰ্বাচন হাৰিলে পদত্যাগ কৰিব, তেওঁ পদত্যাগ কৰিলে নেকি? এইবোৰ চব কথা কওঁতে আকৌ নিজৰ কথাবোৰ অলপ মনত পেলাব লাগে, এইটোৱে মোৰ পৰামৰ্শ। এজন মুখ্যমন্ত্ৰীয়ে এটা সময়ত মংগলদৈ লোকসভা সময়ত কৈছিলে যে হাৰিলে মই পদত্যাগ কৰিম, নকৰিলে। আৰু এজন মন্ত্ৰীয়ে কৈছিলে মই পদত্যাগ কৰিম, নকৰিলে। পদত্যাগ কৰিব নালাগে।